দুনিয়াৰ চবৰে ৱাইফৰ কথা কৈ আছে, মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছোঁ নেকি? তেওঁতো শ্যাম কানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে, মইতো ক'ব যোৱা নাই কাৰো। কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিণক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি? লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে, তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে। কি কৈছিল? ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুছ? তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই, সিহে এইবিলাকত সোমাব। যাৰ একেবাৰে লাজ নাই, যে মই লাজ তাজ একো নাই, মোৰ নাক টাক মই অলৰেডি, কোনে নাক কাটিছিল? সুপৰ নাখায় নে কোনে? বোলে সুপৰ নাখায়, মোৰ নাক কাটি থৈ দিছে, গতিকে মোৰ কোনো ৰাস্তা নাই, নাক টাক নাই, মই জঁপিয়াই পৰিম। এই ধৰণৰ কথা। আৰু দুনিয়াৰ চবৰে ৱাইফৰ কথা কৈ আছে, মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছোঁ নেকি? তেওঁতো শ্যাম কানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে, মইতো ক'ব যোৱা নাই কাৰো। গতিকে চবৰ বিষয়ে, যিহেতু শ্যাম কানু পুলিচৰ লগত আছে, গোটেইখিনি আছে, গতিকে মই যদি চবৰ বিষয়ে ক'ব যাওঁ, এইটোতো মহাভাৰত হৈ যাবগৈ। কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনেই শ্যাম কানুৰ লগত ফটো উঠিছিলে, বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে, তেতিয়াহ'লে বাকীটো মানুহৰ থকাটোতো কোনো স্বাভাৱিক। কালিৰ পৰা মই দেখিছোঁ আছুটোকো এৰি দিয়া নাই। তেওঁক দুদিন আগত কিবা কৈ আছিলে, কালি তেওঁক ধৰে। দুদিন আগত এওঁ কিবা কয়, তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায়, আকৌ তেওঁ মনে মনে হৈ যায়। এইখন কিবা অদ্ভুত হৈ থকা নাই জানো?